নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অমুছলমানক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এজিপিয়ে। নিশা উত্তাল পৰিৱেশৰ সৃষ্টি কৰে, সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। মুছলমানক বাদ দি যি অন্য ধৰ্মাৱলম্বী লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে তাৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু অসম চুক্তিৰ আধাৰত এই সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে। আৰু এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ। জনাই আছোঁ টাইমত বিগ ব্ৰেকিং। অমুছলমানক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ। নিশা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এজিপিয়ে। অসমক বিদেশীৰ ডাম্পিং গ্ৰাউণ্ড বনাবলৈ দিয়া নহ'ব, অসমে হিন্দু বাংলাদেশীৰ বোজা নলয় বুলি স্পষ্টকৈ কৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। নগাঁৱৰ সমান্তৰালকৈ ডিব্ৰুগড় উজনি অসমৰ প্ৰায়সমূহ জিলাতে সাব্যস্ত হৈছে উত্তাল প্ৰতিবাদ। অসম কাৰো চৰণীয়া পথাৰ নহয়, যিমানেই বাধা দিলেও সাব্যস্ত কৰিব প্ৰতিবাদ। অসমে হিন্দু বাংলাদেশী বোজা নলয় বুলি স্পষ্টকৈ দাবী উত্থাপন কৰিছে বিদেশী ন্যায়াধিকৰণত চলি থকা 6 ধৰ্মাৱলম্বী লোকৰ গোচৰ প্ৰত্যাহাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। কোনো কাৰণতে অসমত অবৈধ নাগৰিক হিন্দু বাংলাদেশীক ঠাই দিয়া নহ'ব। জোৰ সমতলত বাধা দিয়াত আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ হতাহতিৰ সৃষ্টি হৈছে। নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু অমুছলমানক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছিলে। আৰু দেখিবলৈ পাইছে নিশাৰ ভাগৰ দৃশ্য। এনেদৰেই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হৈছিলে, পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছিলে। অমুছলমানক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছিলে আৰু ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। হাজাৰ হাজাৰ এজিপি কৰ্মী ৰাজপথত ওলাই আহিছিলে আৰু আৰক্ষীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছিলে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। দেখিবলৈ পাইছে এনেকৈ হাজাৰ হাজাৰ লোক ওলাই আহিছিলে। অসমে হিন্দু বাংলাদেশী বোজা নলয় বুলি স্পষ্টকৈ কৈ দিছে। মুছলমানক বাদ দি যি নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে তাৰ বিৰুদ্ধে মাত মাতিছে সকলোৱে। স্পষ্টকৈ কৈছে অসমে হিন্দু বাংলাদেশী বোজা নলয় বুলি কৈছে। আৰু মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে ভাৰতীয় নাগৰিকত্ব পাব আৰু তাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। যদি সম্ভৱ হয় তেন্তে অসম চুক্তিৰ আধাৰত এই সিদ্ধান্ত গ্ৰহণ কৰাবলৈ দাবী উত্থাপন কৰিছে। কাৰ অধিনিয়মত নহয়, অসম চুক্তিৰ আধাৰত এই সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি কৈছে। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ভোটাৰৰ সমস্যা শেষ হ'ব। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে যিসকল লোক ভাৰতলৈ আহিছিল তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হ'ব। নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ভোটাৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্তক নিৰ্দেশ দিয়া হৈছিল। অসমত মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477 গৰাকী ভোটাৰ আছে। এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। তাৰ বিৰোধিতা কৰিছে এজিপিয়ে। তেওঁলোকে স্পষ্ট কৈছে যদি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় তেন্তে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। আৰু নিশাৰ ভাগত এনেদৰেই সাব্যস্ত কৰিছিলে উত্তাল প্ৰতিবাদ। স্পষ্টকৈ কৈছে অসমে হিন্দু বাংলাদেশী বোজা নলয়। অমুছলমানক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত কাৰ অধিনিয়মত নহয়, অসম চুক্তিৰ আধাৰত হ'ব লাগে বুলি স্পষ্টকৈ উল্লেখ কৰিছে। আৰু বিদেশী ন্যায়াধিকৰণত চলি থকা 6 ধৰ্মাৱলম্বী লোকৰ গোচৰ প্ৰত্যাহাৰৰ বিৰোধিতাৰে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু নিশাৰ ভাগত হাজাৰ হাজাৰ এজিপি কৰ্মী ওলাই আহিছিলে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিলে, আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছিলে। জোৰ সমদলত বাধা দিয়া আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ হতাহতি হৈছিলে। তেওঁলোকে স্পষ্টকৈ কৈছে কোনো কাৰণতে অসমত অবৈধ নাগৰিক হিন্দু বাংলাদেশীক ঠাই দিয়া নহ'ব। অসমে হিন্দু বাংলাদেশী বা অবৈধ নাগৰিকৰ বোজা নলয়। অসম চুক্তিৰ আধাৰত এই সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি কৈছে। ভোটাৰৰ ক্ষেত্ৰত যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সিদ্ধান্ত অসম চুক্তিৰ আধাৰত হ'ব লাগে, কাৰ অধিনিয়মত নহয়। স্পষ্টকৈ কৈছে আমাৰ ওচৰত মন্তব্য আছিলে, যদি সম্ভৱ হয় মন্তব্য দেখুৱাম। আৰু এনেকৈয়ে নিশাৰ ভাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিলে।
অসম চৰকাৰে সেইটো ব্যৱস্থা কৰিব লাগে। আজিৰ তাৰিখতো সেই ব্যৱস্থাটো কিয় কৰা নাই সেইটো আমাৰ প্ৰশ্নবোধক হৈ আছে। কি স্বাৰ্থত ইনাৰ লাইন পাৰ্মিটটো আজি বেলেগ ৰাজ্য আমাৰ ওচৰৰ কাষৰীয়া ৰাজ্যত ব্যৱস্থা কৰিলে, কিন্তু আমাৰ অসম চৰকাৰে কিয় সেই ব্যৱস্থাটো কৰা নাই আমাৰ প্ৰশ্নবোধক হৈ আছে। ইয়াৰ স্বাৰ্থত ইয়াৰ বাহিৰাগত কি আছে আমি সেইটো বুজি পোৱা নাই। সেইটো ৰাইজক মুখ্যমন্ত্ৰীয়ে সেইটো শুনানি কৰক আৰু স্থায়ী পাৰ্মিট আমাক লাগে আৰু সেইটো অসম চৰকাৰে সেইটো গোটেই সমগ্ৰ অসমত জোৰ সমদল কাৰ্যসূচী লৈছিলে। তাৰ অংশ স্বৰূপে বোকাখাতত আমি জোৰ সমদল কাৰ্যসূচী লৈছিলো। অতি লজ্জাজনক কথা আৰু অতি জাপৰ বিষয়, যিখন চৰকাৰৰ দিনত তেওঁলোকৰ বিজেপিয়ে জোৰ সমদল কৰিব পাৰে, তাত যুৱ ছাত্ৰ পৰিষদে জোৰ সমদল কৰিব নোৱাৰে। এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছো আৰু আমি ধিক্কাৰ দিছো অসম চৰকাৰক আৰু আমি ধিক্কাৰ দিছো বোকাখাত প্ৰশাসনক, যিটো প্ৰশাসনে আমাৰ লগত যথেষ্ট শাৰীৰিক গতিয়াগতি কৰিছে, আমাৰ যথেষ্ট তেওঁলোক অপমান কৰিছে, আমাৰ ফ্লেগ ফালি পেলাইছে, তেওঁলোকে আমাৰ জোৰ সমদল কাঢ়ি ভৰিৰে মোহাৰ দিছে। আমি ধিক্কাৰ দিছো, গৰিহণা দিছো। ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ যুৱ ছাত্ৰ পৰিষদ সদায় সাজু আছে আৰু অনাগত দিনত ইয়াতকৈ আমি জন্দি আন্দোলন ঘোষণা কৰিবলৈ আমি বাধ্য হ'ম। আকৌ আটক কৰিছে প্ৰশাসনে, আমাক আটক কৰি আপোনালোকে দেখিছে যে থানা মুখৰ আগত আমাক আবদ্ধ কৰি ৰাখিছে। আমি ধিক্কাৰ দিছো। গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক আন্দোলন কৰিব নোৱাৰাটো জাতিটোৰ কাৰণে শুভ লক্ষ্য নহয়। আমাৰ দাবী আছিলে যে অসমত কোনো কাৰণত হিন্দু মুছলিম খ্ৰীষ্টান কোনো বিদেশী সংস্থাপন কৰিব নোৱাৰিব। বহুখিনিয়ে তেওঁলোকৰ অধিৱেশন আছিলে, কেবিনেটত তেওঁলোকে সিদ্ধান্ত কৰিছে যে হিন্দু শিখ জৈন পাৰ্চী যিসকল ব্যক্তি আছে তেওঁলোকৰ ওপৰত কেছ উঠাবৰ কাৰণে প্ৰশাসনক তেওঁলোকে দাবী জনাইছে। আমি কৈছো যে 1971 চনৰ 12 বছৰ পিছত কোনো হিন্দু মুছলিম কথা নাই, কোনো অসমত সংস্থাপন হ'ব নোৱাৰিব। যদি সংস্থাপন কৰে চৰকাৰে বাৰে প্ৰতি বাধ্য কৰায়, তেতিয়া কিন্তু ইয়াত কৰা জংগী আৰক্ষী প্ৰশাসনক একদম পোনপটীয়াকৈ এটা প্ৰশ্ন সুধিব বিচাৰিছো যে যোৱা 25 তাৰিখে যেতিয়া বিজেপি দলে জোৰ সমদল কৰিছিল তেতিয়ালৈকে এনেকুৱা ধৰণৰ আপোনালোকে পুলিচ লৈ পেলাই তেওঁলোকক বাধা প্ৰদান কৰিব কিয় নোৱাৰিলে? আজি এটা জাতীয় সংগঠনক এটা জাতীয় সমস্যা মৌলিক সমস্যা লৈ তেওঁলোকে আমি প্ৰতিবাদ কৰিব আহিছোঁ, যিটো প্ৰতিবাদৰ কাৰণে 5জনকে ডেকা ল'ৰা শ্বহীদ হৈছিল। সেই শ্বহীদৰ তেজৰ মূল্য আমি অথলে যাবলৈ নিদিওঁ। আৰু আমাৰ ইয়াৰ পৰা একেবাৰে স্পষ্ট কথা, আৰু আমি নগাঁও পুলিচ প্ৰশাসনকো সকীয়াই দিব বিচাৰিছোঁ যে পুলিচৰ ৰঙা চকুক আমি কেতিয়াও ভয় নকৰোঁ। আপোনালোকে আমাৰ প্ৰশ্ন পোনপটীয়াকৈ উত্তৰ দিয়ক। যোৱা 25 তাৰিখে আপোনালোকে কেনেকৈ দিলে? ক্ষমতাত থকাৰ কাৰণে আপোনালোকে ভিত্ৰ হৈ পেলাই তেওঁলোকক আপোনালোকে দিলে নেকি? আৰু এটা জাতীয় সংগঠন আমি ভাবোঁ যে আমি শান্তিপ্ৰিয়ভাৱে আমি আন্দোলন কৰোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ক'তো কেতিয়াও দুৰ্নাম নাই, সদায় শান্তিপ্ৰিয়ভাৱে সংগঠনটো আছে, শান্তিপ্ৰিয়ভাৱে তেওঁলোকে আন্দোলন কৰে। সেয়েহে আমি ভাবোঁ পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে এই শান্তিপ্ৰিয় সংগঠনটোক আপোনালোকে জোকাই নল'ব। যদি জোকাই লয় তেতিয়াহ'লে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ইয়াতকৈ ভয়ংকৰ ৰূপত অগ্ৰসৰ হ'ব। সেই কথাষাৰ আপোনালোকে প্ৰতিবাদস্থলী পাই আপোনালোকক আমি সকীয়াই দিছোঁ। সেইকাৰণে শান্তিপ্ৰিয় মানুহক আমাক শান্তিভাৱে আপোনালোকে কৰিবলৈ দিয়ক। অসমখনক কিদৰে গ্ৰাস কৰিছে আপোনালোকে নিজেও দেখিছে। ইয়াত থকা প্ৰত্যেকজন পুলিচ প্ৰশাসনিক বিষয়া বা আৰক্ষী কনিষ্টেবল যিসকল আছে এইখন অসমতে জন্ম হোৱা, হয়তো তেওঁলোকে অসমীয়াৰ ভৱিষ্যত কি তেওঁলোকে অনুমান কৰিব পাৰিছে। সেয়েহে আমি ভাবোঁ যে অসমৰ ভৱিষ্যত সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এই হিন্দু নাগৰিকত্বক যি দিব বিচাৰিছে, যি কা আওতাত আনি পেলাই তেওঁলোকে নাগৰিকত্ব দিব বিচাৰিছে, ইয়াৰ কোনো কাৰণত আমি মানি ল'ব নোৱাৰোঁ। সেয়েহে আমি অসমৰ যিসকল থলুৱা পুলিচ আছে তেখেতসকলক আমাক সহযোগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। চাওক, আমি স্বাভিমানী অসমীয়া আৰু অসমীয়া জাতিটোক আমি কোনো পধ্যে নিঃশেষ হৈ যাব দিব নোৱাৰোঁ। এই চৰকাৰখনে জাতি মাটি ভেটিৰ কথা কৈ এই শাসনলৈ আহিছিল, কিন্তু আজি কি কৰিছে তেখেতসকলে? প্ৰকৃতাৰ্থত তেখেতসকল যে হিন্দু বাংলাদেশী প্ৰীতি এই কথাটো আজি ওলাই পৰিছে। আমি প্ৰকৃত স্বাভিমানী অসমীয়া, আমি কেতিয়াও হিন্দু বাংলাদেশীক ইয়াত সংস্থাপিত কৰিব নিদিওঁ। আমাৰ এটা কথা, আমি স্পষ্টভাৱে এটা কথা ক'ব বিচাৰোঁ, আমি কেতিয়াও মানা নাই, নামানো। আমাৰ কথা হ'ল তেখেতসকলে NRC-খন উন্নতিকৰণ কৰক। এই ক্ষেত্ৰত এই চৰকাৰখনে কেতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি দাবী জনাইছোঁ তেখেতসকলে যি হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব বিচাৰিছে, অকল মাত্ৰ তেখেতসকলৰ ভোটৰ লালসাত যি বিধানসভা ইলেকশ্যন ইতিমধ্যে আহি পাইছে, আপোনালোকে সকলোৱে জানে। তেখেতসকলে সেই বিধানসভা ইলেকশ্যনত তেখেতসকলৰ ভোট বেংকৰ স্বাৰ্থত এই যি হিন্দু বাংলাদেশীক সংস্থাপিত কৰিবৰ বাবে হিন্দু যি 6 ধৰ্মীয় লোকক তেখেতসকলে যি গোচৰ তেখেতসকলৰ ওপৰত জাপি দিয়া আছিলে, তেখেতসকলৰ গোচৰ আছিলে, সেই বিদেশী ন্যায়াধীশ আদালতৰ পৰা তেখেতসকলৰ গোচৰটো তেখেতসকলে উঠাই ল'বৰ বাবে বিভিন্ন আৰক্ষী অধীক্ষক বা বাকীসমূহ বিভাগক তেখেতসকলে নিৰ্দেশনা প্ৰদান কৰিছে। আমি সেই কথা কেতিয়াও যুৱ ছাত্ৰ পৰিষদে নামানো।
এইটো স্পষ্ট কথা আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিম আজি আমাক আৰক্ষী প্ৰশাসনে ইয়াতে বন্ধ কৰিছে কিন্তু আমি আৰক্ষী প্ৰশাসনক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কথা সুধিব বিচাৰিছোঁ তেখেতসকল স্বাভিমানী অসমীয়া হয়নে নহয় তেখেতসকলে অসমীয়া জাতিটোক প্ৰকৃতাৰ্থত ভাল পায়নে নাপায় আমি তেখেতসকলে এইটো প্ৰশ্ন উত্থাপন কৰিছোঁ আমি কেতিয়াও কাৰো বাধালে ভয় নকৰোঁ আমি গণতান্ত্ৰিক এটা সংগঠন আৰু গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিম অন্যান্য ধৰ্মৰ লোকসকলক অসমত নাগৰিকত্ব দিব বিচাৰিছে ইয়াক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছোঁ আমাৰ স্পষ্ট কথা 1971 চনৰ পিছত অহা সকলো বিদেশীয়ে অসমৰ পৰা যাব লাগিব তেওঁ যি ধৰ্মই নহওক গতিকে ধৰ্মৰ ভিত্তিত বিদেশীক ভাগ কৰাটো আমি মানি নলওঁ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজি যি জোৰ সমদল কাৰ্যসূচী এই কাৰ্যসূচীত অসম চৰকাৰ তথা লখিমপুৰ জিলা প্ৰশাসনে তীব্ৰৰূপে বাধা দিয়া আমি দেখি পৰিলক্ষিত হৈছে আমাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি সাধাৰণ সম্পাদক ইতিমধ্যে আটক কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত আমি জোৰ সমদল কৰিবলৈ বিচৰা অৱস্থাত তেওঁলোকে বলপূৰ্বক আমাৰ হাতৰ পৰা ভোটাসমূহ আমাৰ জোৰসমূহ কাঢ়ি লৈছে গতিকে লখিমপুৰ জিলা প্ৰশাসনৰ এনেধৰণৰ কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অন্যান্য ধৰ্মৰ লোকসকলক অসমত নাগৰিকত্ব দিব বিচাৰিছে ইয়াক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছোঁ আমাৰ স্পষ্ট কথা 1971 চনৰ পিছত অহা সকলো বিদেশীয়ে অসমৰ পৰা যাব লাগিব তেওঁ যি ধৰ্মই নহওক গতিকে ধৰ্মৰ ভিত্তিত বিদেশীক ভাগ কৰাটো আমি মানি নলওঁ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজি যি জোৰ সমদল কাৰ্যসূচী এই কাৰ্যসূচীত অসম চৰকাৰ তথা লখিমপুৰ জিলা প্ৰশাসনে তীব্ৰৰূপে বাধা দিয়া আমি দেখি পৰিলক্ষিত হৈছে আৰু স্থায়ী পাৰ্মিট আমাক লাগে আৰু সেইটো অসম চৰকাৰে সেইটো ব্যৱস্থা কৰিব লাগে আজিৰ তাৰিখতো সেই ব্যৱস্থাটো কিয় কৰা নাই সেইটো আমাৰ প্ৰশ্নবোধক হৈ আছে কি স্বাৰ্থত ইনাৰ লাইন পাৰ্মিটটো আজি বেলেগ ৰাজ্য আমাৰ ওচৰৰ কাষৰীয়া ৰাজ্যত ব্যৱস্থা কৰিলে কিন্তু আমাৰ অসম চৰকাৰে কিয় সেই ব্যৱস্থাটো কৰা নাই আমাৰ প্ৰশ্নবোধক হৈ আছে ইয়াৰ স্বাৰ্থত ইয়াৰ বাহিৰাগত কি আছে আমি সেইটো বুজি পোৱা নাই সেইটো ৰাইজক মুখ্যমন্ত্ৰীয়ে সেইটো শুনানি কৰক গোটেই সমগ্ৰ অসমত জোৰ সমদল কাৰ্যসূচী লৈছিলে তাৰ অংশস্বৰূপে বোকাখাতত আমি জোৰ সমদল কাৰ্যসূচী লৈছিলোঁ অতি লজ্জাজনক কথা আৰু অতি জাতৰ বিষয় যিখন চৰকাৰৰ দিনত তেওঁলোকৰ বিজেপিয়ে জোৰ সমদল কৰিব পাৰে তাত যুৱ ছাত্ৰ পৰিষদে জোৰ সমদল কৰিব নোৱাৰে এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছোঁ আৰু আমি ধিক্কাৰ দিছোঁ অসম চৰকাৰক আৰু আমি ধিক্কাৰ দিছোঁ বোকাখাত প্ৰশাসনক যিটো প্ৰশাসনে আমাৰ লগত যথেষ্ট শাৰীৰিক গতিয়াগতি কৰিছে আমাৰ যথেষ্ট তেওঁলোক অপমান কৰিছে আমাৰ ফ্লেগ ফালি পেলাইছে তেওঁলোকে আমাৰ জোৰ সমদল কাঢ়ি ভৰিৰে মোহাৰ দিছে আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ যুৱ ছাত্ৰ পৰিষদ সদায় সাজু আছে আৰু অনাগত দিনত ইয়াতকৈ আৰু আমি অসমীয়া জাতিৰ ভাষা সংস্কৃতিৰ ওপৰত ভাবুকি সৃষ্টি কৰে বিজেপি চৰকাৰে হিন্দু বাংলাদেশী যিটো ঘোষণা কৰিছে আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু অসমীয়া ভাৱমূৰ্তিত অসমীয়া জাতীয় জনগণ অসমীয়া জাতি নিষেধ কৰিব পৰা এই সিদ্ধান্ত আমি অসমৰ ৰাজ্যত কোনো কাম যেতিয়ালৈকে এই জাতিৰ অস্তিত্ব সুৰক্ষিত নহ'ব আইনী প্ৰক্ৰিয়া সেই সকলো খাৰিজ কৰি পুনৰ নাগৰিকত্ব দিবৰ কাৰণে যি প্ৰচেষ্টা কালি ঘোষণা কৰিছে নিৰ্দেশনা প্ৰেৰণ কৰিছে তাক আমি অসম চৰকাৰক তীব্ৰভাৱে নিন্দা জনাইছোঁ গৰিহণা জনাইছোঁ এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ দাবী জনাইছোঁ আমি আশা কৰোঁ যে অন্যথা তেখেতলোকে যি প্ৰতিবাৰে আমাৰ গাঁওখন জাপি দিয়াৰ পাছত অবৈধ নাগৰিকসকলক তেখেতলোকে ইয়াৰ বা সংস্থাপন দিবলৈ চেষ্টা কৰিছে সেইটো কিন্তু আমি কেতিয়াও মানিব নাছিলোঁ আৰু নামানো গতিকে এই নিৰ্দেশনা বাতিল কৰিব লাগিব এই নিৰ্দেশনা বাতিল নকৰা পৰ্যন্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চলি থাকিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি সমগ্ৰ ৰাজ্যৰ লগতে আমি অসম জাতীয় যুৱ ছাত্ৰ ডিব্ৰুগড় জিলা সমিতিও আমি জোৰ সমদল কাৰ্যসূচী বাহিৰ কৰিবৰ কাৰণে আমি আমাৰ সতীৰ্থসকল কাৰ্যালয়ত আমাৰ সমবেত হৈছিল কিন্তু অতি দুখৰ কথা গণতান্ত্ৰিক আন্দোলনত আৰক্ষী প্ৰশাসনে ভৰিয়ে লৈছিল আমাৰ